অসম পুলিচ প্ৰাৰ্থীসকললৈ বহুত বেছি ভাল খবৰ দুটা আছে, আনহাতে এটা বেয়া খবৰ আছে। ভাল খবৰটো হ'ল যে এইবাৰ প্ৰথমটো ভাল খবৰ অৰ্থাৎ পুলিচৰ এডমিট কাৰ্ড আপোনালোকে এইকেইদিনতে পাব ফিজিকেলৰ। আনহাতে দ্বিতীয়টো ভাল খবৰ হ'ল যে ফিজিকেলো এইকেইদিনতে আৰম্ভ হ'ব। কিন্তু তৃতীয়টো বেয়া খবৰ, কেৱল 20টা চেণ্টাৰতহে অল অসমৰ কেণ্ডিডেটৰ ফিজিকেল হ'ব। গতিকে সকলো কেণ্ডিডেটে নিজৰ জিলাতে ফিজিকেল দিব নোৱাৰিব। তো আপোনালোকে চাব, অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছামৰ পৰা এখন কি হৈছে নটিচ আহিছে, অফিচিয়েল নটিচ সম্পূৰ্ণ সঁচা হয়। তো বাক্সা কোন ডিষ্ট্ৰিক্টৰ ক'ত ইণ্টাৰভিউ হ'ব চাব। বাক্সাত আছে ইণ্টাৰভিউ চেণ্টাৰ, ফিজিকেল চেণ্টাৰ বাক্সাত, বাক্সা এণ্ড তামোলপুৰৰ হ'ব। বৰপেটাত কাৰ হ'ব, বৰপেটা আৰু বজালিৰ ফিজিকেল হ'ব। বঙাইগাঁৱত কাৰ হ'ব, বঙাইগাঁও আৰু চিৰাঙৰ ফিজিকেল হ'ব। আনহাতে কাছাৰত কাৰ, অনলি কাছাৰৰে ফিজিকেল হ'ব। ধুবুৰীত কাৰ ফিজিকেল হ'ব, ধুবুৰী এণ্ড চাউথ চালমাৰাৰ হ'ব। ডিব্ৰুগড়ত কাৰ ফিজিকেল হ'ব, ডিব্ৰুগড় এণ্ড তিনচুকীয়াৰ হ'ব। আনহাতে গোৱালপাৰাত কাৰ ফিজিকেল হ'ব, অনলি গোৱালপাৰাৰ হ'ব। গোলাঘাটত কাৰ ফিজিকেল হ'ব, অনলি গোলাঘাটৰে হ'ব। কামৰূপত কাৰ ফিজিকেল হ'ব, অনলি কামৰূপৰে হ'ব। কামৰূপ মেট্ৰত কাৰ ফিজিকেল হ'ব, অনলি কামৰূপ মেট্ৰৰে হ'ব। ইয়াৰ পিছতে কাৰ্বি আংলঙত কাৰ ফিজিকেল হ'ব, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং এণ্ড ডিমা হাছাও, এই তিনিটা জিলাৰ কি হ'ব, কাৰ্বি আংলঙত ফিজিকেল হ'ব। ইয়াৰ পিছতে কৰিমগঞ্জত কাৰ ফিজিকেল হ'ব, কৰিমগঞ্জ এণ্ড হাইলাকান্দিৰ ফিজিকেল হ'ব। কোকৰাঝাৰত কাৰ ফিজিকেল হ'ব, অনলি কোকৰাঝাৰৰ ফিজিকেল হ'ব। ইয়াৰ পিছতে লখিমপুৰত কাৰ ফিজিকেল হ'ব, লখিমপুৰ এণ্ড ধেমাজি জিলাৰ ফিজিকেল হ'ব। যোৰহাট এণ্ড মাজুলীৰ ফিজিকেল হ'ব। নলবাৰীত কাৰ ফিজিকেল হ'ব, অনলি নলবাৰীৰ ফিজিকেল হ'ব। ইয়াৰ পিছতে আপোনালোকে 17 নম্বৰত যদি চাই, নগাঁৱত কাৰ ফিজিকেল হ'ব, নগাঁও, মৰিগাঁও এণ্ড মাজুলীৰ ফিজিকেল হ'ব। ইয়াৰ পিছতে যদি 18 নম্বৰত চাই, শিৱসাগৰত কাৰ ফিজিকেল হ'ব, শিৱসাগৰ এণ্ড চৰাইদেউৰ ফিজিকেল হ'ব। 19 নম্বৰত শোণিতপুৰত কাৰ ফিজিকেল হ'ব, শোণিতপুৰ এণ্ড বিশ্বনাথৰ ফিজিকেল হ'ব। 20 নম্বৰ আছে ওদালগুৰিত কাৰ ফিজিকেল হ'ব, ওদালগুৰি এণ্ড দৰঙৰ। অৰ্থাৎ ওচৰৰ ডিষ্ট্ৰিক্ট কেইখনৰ ফিজিকেল ওচৰৰ ডিষ্ট্ৰিক্টত দি দিছে। তো নিশ্চয় আপোনালোকে এই নটিচখন স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰে। এটা ভাল কথা হ'ল যে এই নটিচখনৰ জৰিয়তে কিন্তু ইণ্টাৰভিউ কাৰ প্ৰথমে হ'ব গম পাই গৈছে, বাক্সা ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ প্ৰথমে হ'ব। ইয়াত এই নটিচখনত যেনেদৰে সজোৱা আছে আপোনালোকে চাই যাব, তেনেদৰে ইণ্টাৰভিউ হ'ব। একেবাৰে শেষত ইণ্টাৰভিউ কাৰ হ'ব, ওদালগুৰি এণ্ড দৰঙৰ ইণ্টাৰভিউ হ'ব। আৰু পুলিচৰ ইণ্টাৰভিউৰ বাবে আপোনালোকে 3 অক্টোবৰৰ পৰা ফিজিকেল দিব লাগিব। অৰ্থাৎ এই নটিচখনৰ প্ৰথমত থকা ডিষ্ট্ৰিক্টখিনিয়ে কি দিব লাগিব, 3 অক্টোবৰৰ পৰাই ফিজিকেল দিব লাগিব। কিন্তু একেবাৰে শেষৰ ডিষ্ট্ৰিক্টখিনিয়ে ফিজিকেল হওঁতে প্ৰায় অক্টোবৰ মাহ পাৰ হৈ যাব, নৱেম্বৰ মান পাবগৈ। আৰু আপোনালোকে 23 ছেপ্টেম্বৰত পুলিচৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। সম্পূৰ্ণ নটিচখন এইখন আছিলে। তো এতিয়া আপোনালোকে যিমান পাৰে সিমান পঢ়াহে কথা, ফিজিকেলৰ লগতে প্ৰেক্টিছ কৰাৰ লগতে পঢ়াহে কথা। অসম পুলিচৰ বাবে তোমালোকে আছাম জিকেৰ এই PDFটো লৈ পঢ়িব লাগিব। আনহাতে বিজ্ঞান এণ্ড ৰিজনিঙৰ এই PDFটো পঢ়িব লাগিব। ইণ্ডিয়ান জিকেৰ PDFটো পঢ়িব লাগিব। ছ'চিয়েল ছায়েন্সৰ এই PDFটো পঢ়িব লাগিব। কাৰেণ্ট এফেয়াৰ্ছৰ এই PDFটোও পঢ়িব লাগিব। আনহাতে ইংলিছ গ্ৰামাৰৰ এই PDFটোও পঢ়িব লাগিব অসম পুলিচৰ কনষ্টেবলৰ বাবে। আনহাতে মেথছৰ এই PDFটো তোমালোকে পঢ়িব লাগিব। যদি ফিজিকেলৰ বাবে কষ্ট কৰি আছে, পঢ়ক এই নোটখিনি লৈ 8473859389 এই যিটো হোৱাটছআপ নাম্বাৰ দেখি আছে, এই নাম্বাৰত যোগাযোগ কৰি ল'ব পাৰিব। নোটখিনি অল ছাবজেক্ট অল কোৰ্চটো পাব, কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব লাগিব। বহুতে ফ্ৰী বুলি ভাবে এনেদৰে এডভাৰটাইজ কৰিলে, তো ফ্ৰী নহয়। যদি দুখীয়া হয় কোনোবা ৰেহাই পাব, কিন্তু ফ্ৰী নহয়, পে'মেণ্ট কৰি ল'ব লাগিব। যিহেতু বহুত কষ্ট হৈছে, এই নোটখিনি পঢ়িয়ে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব। ভিডিঅ'টি শ্বেয়াৰ কৰিব, ধন্যবাদ।